নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 6ৰ চেপ্টাৰ 9 টোকাত একোৰা হাতী, পেজ নম্বৰ 90। ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ' স্কিপ নকৰাকৈ গোটেইখিনি চাব। ইয়াতে তোমালোকৰ পাঠ ভিত্তিক কুৱেশ্যন আৰু এডিশ্যনেল কুৱেশ্যন দিয়া আছে। প্ৰথমতে আছে ইয়াত 1 নম্বৰ, তলত দিয়া প্ৰশ্নসমূহ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তটো পূৰ কৰা। ক নম্বৰটো হ'ল, কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে? ক নম্বৰ আছে বিহুৰ বজাৰ, দেওবৰীয়া বজাৰ, পূজাৰ বজাৰ আৰু বুধবাৰীয়া বজাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব পূজাৰ বজাৰ। তাৰপিছত খ নম্বৰটো দি আছে ইয়াত, ভাবিছ কিজানি মই বৰ ভোদা, এই বুদ্ধিয়ক তাই কথাষাৰ কোনে কাক কৈছিল? ইয়াত কুৱেশ্যন এনচাৰ দিয়া আছে। ক নম্বৰত বাবুলে ৰতনক, ৰতনে দোকানীক, ৰতনে বাবুলক, দোকানীয়ে বাবুলক। ইয়াৰ উত্তৰটো হ'ব ৰতনে বাবুলক কৈছিল। 2 নম্বৰত দিয়া আছে ইয়াত, তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচটানি মিলোৱা। ইয়াতে আঁচটানি মিলোৱা হৈছে, মই তলত আৰু সিধাকৈ দি দিছোঁ। ইয়াতে বুজি নাপালে তোমালোকে তলত চাই ল'বা। এইটো হ'ব ইয়াত, এইটো ইয়াত হ'ব, এইটো ইয়াত, এইটো ইয়াত আৰু বিশ্ৰাম ইয়াতে হ'ব। এইটো যদি ইয়াতে বুজি নোপোৱা তোমালোকে তলত চাই ল'বা। ভোদা হ'ব ভোটা, চোক নথকা বা নিৰ্বোধ। বিশ্বাস হ'ব প্ৰত্যয় বা পতিয়ন। বং হ'ব বুঢ়াই কোৱা বা ফিতাহী মৰা। তাৰপিছত বাজি হ'ব পণ বা প্ৰতিজ্ঞা। ভেবা লগা হ'ব বিবুদ্ধি হোৱা। তাৰপিছত 3 নম্বৰটো ইজি আছে ইয়াত, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ছাত্ৰ ছাত্ৰীসকল, এইটো খুবেই ইম্পৰ্টেণ্ট, 1 মাৰ্কৰ আহে এইবিলাক, তোমালোকে ভালকৈ পঢ়িবা। ক নম্বৰটো হ'ল, কবিতাটোত কোনে কোনে কথা পাতিছে? উত্তৰ হ'ল কবিতাটোত ৰতন আৰু বাবুলে কথা পাতিছে। খ নম্বৰ হ'ল, বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস কৰা নাছিল? ৰতনে ভাবিছিল যে এটকাত হাতী পোৱা অসম্ভৱ কথা, সেয়ে সি বিশ্বাস নকৰিলে। তাৰপিছত গ নম্বৰটো আছে ইয়াত, ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল? উত্তৰ আছে ৰতনে বাবুলক বজাৰলৈ লৈ গৈছিল বাবুলে কোৱা কথাটোৰ প্ৰমাণ দেখুৱাবলৈ। ক নম্বৰটো হ'ল, ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল? উত্তৰ হ'ল হাতী কিনিবলৈ যিজনে হাবিত সিজনে বাদাম ভাজি খুৱাই বুলি বাজি মাৰিছিল। 2 নম্বৰ, বাজিত কোন হাৰিল? উত্তৰ আছে ইয়াত ৰতন হাৰিল, কাৰণ বাবুলে হাতী কিনিবলৈ সক্ষম হৈছিল। তাৰপিছত 6 নম্বৰটো আছে ইয়াত, বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল? উত্তৰ আছে ইয়াত, ৰতনে ভাবি আছিল যে বাবুলে সঁচাকৈয়ে এটকাত খৰিদ কৰিব পৰা হাতী আনিব। 4 নম্বৰত দি আছে ইয়াত, কবিতা কেইফাকি পঢ়া আৰু উত্তৰ লিখা। ক নম্বৰ হ'ল, বাবুলে আনিছে গৰম খবৰ। গৰম খবৰ শব্দটোৱে সাধাৰণতে মানুহৰ মনত কৌতূহল ভাৱৰ সৃষ্টি কৰে। কবিতাটিত থকা গৰম খবৰটো কি? এই কবিতাটোত গৰম খবৰটো কি আমি এইটো পাঠৰ জৰিয়তে ক'ব লাগে। উত্তৰ দিয়া আছে ইয়াত, কবিতাটিত বাবুলে আনিছে গৰম খবৰ। এই পংক্তিটোৱে গৰম খবৰ শব্দটোৰে এটা ৰোমাঞ্চ আৰু কৌতূহল সৃষ্টি কৰিছে। সাধাৰণতে গৰম খবৰ মানে হৈছে
এটা নতুন তাজা বা গুৰুত্বপূৰ্ণ খবৰ যি আন সকলোৱে সোনকালে জানিব বিচাৰে। এই কবিতাটিত গৰম খবৰ মানে হৈছে গাঁৱৰ পোৱালীসকলে ফুটবল খেল খেলি সন্তুষ্টজনক বা উৎসাহবঞ্চক ফল লাভ কৰিছিল। বাবুলে গাঁৱলৈ ঘূৰি আহি তেখেতৰ গাঁওবাসীক সেই সুখবৰ জনাইছে। তাৰপিছত খ নম্বৰ আছে ইয়াত, ক'লে বাবুলক নামাৰিবি বম এনেবোৰ কথা কৈ। কবিতাটিত বম শব্দৰ কি অৰ্থ প্ৰকাশ কৰিছে? উত্তৰ দি আছে ইয়াত, কবিতাটিত বম শব্দটোৱে বোকা বা অবুজ বুলি অৰ্থত প্ৰকাশ কৰিছে। ই মানে কোনোবাই অবিবেচক ভাষা নকৰিবলৈ ক'বলৈ ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ ক'লে বাবুলক নামাৰিবি বম এনেবোৰ কথা কৈ মানে হলো বাবুলক ক'লে বোকা কথা নকৰিবি বা অবিবেচক কথা নকবি বুলি বুজোৱা হৈছে। 5 নম্বৰটো হ'ল তলত দিয়া স্তৱক দুটি গদ্য ৰূপত কোৱা আৰু লিখা। ইয়াত ক নম্বৰটো দিয়া আছে, ৰতনে ভাবিলে কিনো কয় আইন টকাত একোটা হাতী, পোৱা হলেচোন সকলো মানুহে ললে এটি এটি। উক্ত কথাভাষী গদ্য ৰূপত ক'লে উত্তৰ, ৰতনে ভাবিলে এইটো কেনেকুৱা কথা ক'লে, যদি এটা হাতী এটকাতেই পোৱা যায় তেন্তে সকলো মানুহে এটা এটা হাতী ল'ব পাৰিব। 5 নম্বৰৰ খ হ'ল, তাৰে এখনত কিনিলে বাবুলে এটকাৰে এটা হাতী, ৰতন বপুৰা ভেবা লাগি ৰল কথাত পাকত ঘটি। উত্তৰ দি আছে ইয়াত, তাৰে এটা বজাৰত বাবুলে এটা হাতী মাত্ৰ এটকাত কিনিলে। এই খবৰৰ কথা শুনি ৰতন বেচেৰাৰ গভীৰ চিন্তা লাগি পৰিল। শোচত শোচ খাই যাবলৈ ধৰিলে। কথাৰ পাকত পৰি তেওঁ অলপ হেৰুৱাই পৰিল। 6 নম্বৰত দি আছে, কবিতাটোত থকা নঞৰ্থক ৰূপটো বাছি উলিয়াই লিখা। নঞৰ্থক ৰূপটো হ'ল নেগেটিভ ফৰ্মছ। নৱ অৰ্থাৎ নতুন বুলি ধাৰণা হ'ব পাৰে, কিন্তু ইয়াত নৱ নহয় বা নৱ মানে নহয় বুলি ধৰিব পাৰিলে বাক্যটো বুজিব পৰা যায়। তাৰপিছত ভাবাই নাছিল টেঙৰ বাবুলে পুতলা হাতীয়ে ল'ব। নাছিল হৈ নাজানে বা ভবাই নাছিল বুলি উল্লেখ কৰা এটা নাকাৰাত্মক ৰূপ। ভবাই নাছিল ই হৈছে নঞৰ্থক ধাতুৰে হোৱা প্ৰকাশ। তাৰপিছত 7 নম্বৰত দি আছে ইয়াত, ৰতন বপুৰা ভেবা লাগি ৰল কথাষাৰ পাতক ঘাটি। ইয়াত ঘাটি শব্দৰ অৰ্থটো ক'ব গৈছে, ঘাটি শব্দটোৱে বাক্যভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। তলৰ বাক্যকেইটালৈ মন কৰা আৰু ঘাটি শব্দটোৱে কোনটো বাক্য কি অৰ্থ প্ৰকাশ কৰিছিল লিখা। ইয়াত দিয়া আছে, তলত ঘাটি শব্দটোৱে বাক্যভেদে কিদৰে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে তাৰ বিশ্লেষণ দিয়া হ'ল। মূল বাক্য, ৰতন বাপুৰা ভেবা লাগি ৰল কথাৰ পাকত ঘটি। তাৰপিছত এই বাক্যত ঘাটিৰ অৰ্থ হৈছে চিন্তাৰ মূৰ ভাগি পৰা, গভীৰ চিন্তাত পৰি হেৰাই যোৱা বা সদায় ভবা ভাৱনাত মত হৈ পৰা। এতিয়া আৰু দুটা বাক্যত ঘাটি শব্দটোৰ অৰ্থ চাওক। ক নম্বৰ, বেপাৰত ৰমেনৰ 50 টকা ঘাটি হ'ল। ইয়াত ঘাটিৰ অৰ্থ লোকচান, ক্ষতি, দুৰ্জন আদি বুজাইছে। এই বাক্যত ঘাটি মানে
আৰ্থিক লোকচান হ'ল অৰ্থাৎ ৰমেনে বেপাৰত 50 টকা ক্ষতি কৰিলে। তাৰপিছত আছে ইয়াত শৰাইঘাটত খ নম্বৰটো হ'ল শৰাইঘাটত আহোমে সৈন্যই ঘাটি পাতিছিল। ঘাটিৰ অৰ্থ সাময়িক ছাউনি বা যুদ্ধৰ ঘাটি। ইয়াত ঘাটি পাতিছিল বুলিয়ে আহোম সৈন্যই নিৰ্দিষ্ট স্থলত ছাউনি বা আচৰ থাপিছিল বুলি বুজোৱা যায়। তাৰপিছত একেদৰে পাক শব্দটোৰ বাক্য ভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। অৱশ্যই পাক শব্দটোৱে অসমীয়া ভাষাৰ এক বহু অৰ্থৰ শব্দ। ইয়াৰ বিভিন্ন অৰ্থ অভিধানত উপলব্ধ আৰু বাক্য অনুসাৰি ইয়াৰ অৰ্থ বেলেগ বেলেগ হয়। পাক শব্দটোৰ বিভিন্ন অৰ্থ ঘূৰণি পাক লোৱা, চিন্তাধাৰা, মনৰ গভীৰ উদ্দাম, বুদ্ধিৰ জটিলতা। তাৰপিছত আছে আমাৰ পেজ নম্বৰ 93। পেজ নম্বৰ 93 এটা বোৰ্ড দি আছে। 8 নম্বৰ কুৱেশ্যন হ'ল বোৰ্ডখনত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মেঘৰ টুকুৰাৰ পৰা বিচাৰি উলিওৱা। এনেকুৱা দুটা বোৰ্ড দি আছে মেঘৰ টুকুৰাৰ নিচিনাকৈ। ইয়াত কিছুমান শব্দ দি আছে, ইয়াতে কিছুমান শব্দ আছে, এইবিলাক মই ইয়াত লৈ আহিছোঁ, তোমালোকে চাবা ইয়াত। প্ৰথমটো হ'ল চোকা, চোকাৰ বিপৰীত অজলা। টেঙৰ, টেঙৰ বিপৰীত ভোদা। হিতৰ বিপৰীত অহিত। কৃপণৰ বিপৰীত খৰচী। বিশ্বাসৰ বিপৰীত অবিশ্বাস। কিনাৰ বিপৰীত বেচা। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়াতে শেষ হ'ল। যদি চেনেলটো ভাল লাগিছে আৰু ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব।